অযোধ্যাত হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। দেশৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ। তদুপলক্ষে ডুমডুমাতো বিশাল সমদল। অযোধ্যাত হ'ব লগা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যাপক প্ৰস্তুতি চলিছে। দেশৰ ভিন্ন প্ৰান্তত ভিন্নজনে কৰিছে ভিন্ন পৰিকল্পনা। কিদৰে সহযোগিতা কৰিব উক্ত অনুষ্ঠানত। ৰাজ্যৰ ভিন্ন প্ৰান্ততো একেই পৰিৱেশ। সদৌ অসম সৎ সনাতন বৈষ্ণৱ সংঘ তিনিচুকীয়া জিলাৰ উদ্যোগত ডুমডুমা নগৰত এক বৃহৎ শোভাযাত্ৰা বাহিৰ কৰা হয়। শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত উজনি অসমৰ ডুমডুমাতো ৰাইজৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে। এই বৃহৎ শোভাযাত্ৰাত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ডুমডুমাৰ স্থানীয় বিধায়ক ৰূপেশ গোৱালাকে ধৰি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অযোধ্যাত শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ একে সময়তে ডুমডুমাতো বহুকেইটা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব বুলি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মতামত আগবঢ়ায়। শব্দ নাই মই কি বুলি প্ৰকাশ কৰিম। 22 তাৰিখৰ যিটো অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে তেখেতসকলে যি ধৰণে প্ৰস্তুতি তৈয়াৰ কৰিছে আৰু ইয়াতো কেইবাটাও মন্দিৰৰ সেইদিনাখন প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু ইমান স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে, অংশগ্ৰহণ কৰিছে আৰু বৰ্জন কীৰ্তন কৰি তেওঁলোকে উল্লাসত আত্মহাৰা হৈছে। তো আমিও অংশগ্ৰহণ কৰি খুবেই ভাল লাগিলে। ইয়াৰ উপৰিও আজি কেইবাটাও কাৰ্যসূচী লৈ ডুমডুমাত আমি আছোঁ। বিশেষকৈ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আজি দুটা কাৰ্যসূচী আছিলে। এটা আছিলে হাঁহচৰাত, য'ত প্ৰাইম মিনিষ্টাৰে ডাইৰেক্টলি আমাক সংযোজন কৰিছিলে, আৰু ইয়াৰ পিছতে আমাৰ কি কয় লাইছা পঞ্চায়তত আমাৰ আছে। ইয়াৰ উপৰিও আমি কেইবাটাও ৰাস্তাৰ আজি উদঘাটন কৰোঁ, আধাৰশিলা স্থাপন কৰোঁ। গতিকে আজিৰ দিনটো খুবেই ভাল আৰু ভাল লাগিছে আৰু মই সকলোকে এই ৰাম মন্দিৰ প্ৰতিষ্ঠাক লৈ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু সেইদিনাখন সকলোৱেতো যাব নোৱাৰিব, নিজা নিজা জেগাতে এনেধৰণে তেওঁলোকে উৎসৱ পালন কৰিছে। গতিকে আমাৰ শুভেচ্ছা রাস্তা আর তার পরবর্তী আমি হামছড়া যেহেতু সোমাইছে ভারত যাত্রা অনুষ্ঠানত আমি অংশগ্রহণ কৰিলোঁ। আৰু এতিয়া আমি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা 22 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। তাৰ পূৰ্বে ডুমডুমাৰ ৰাইজে যি আজি শোভাযাত্ৰা উলিয়াইছিল, সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰো আমাৰ সৌভাগ্য হৈছে। এতিয়া আমি ৰাইজৰ লগত আহাৰ গ্ৰহণ কৰি প্ৰসাদ গ্ৰহণ কৰি এতিয়া আমি লাইছা গাঁও পঞ্চায়তলৈ যাম। তাতো বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠান আছে। গতিকে এই কাৰ্যসূচীটো আমি দেখিছে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসম তথা আমাৰ তিনিচুকীয়া জিলা আজি ডুমডুমাটো স্বতঃস্ফূৰ্তভাৱে আজি এই অহা 22 তাৰিখৰ যি প্ৰতিষ্ঠা ৰামজীৰ প্ৰতিষ্ঠাৰ বাবে আজিৰ পৰাই আজি ডুমডুমাত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এক অতি সুন্দৰ পৰিৱেশ আৰু নিশ্চিতভাৱে আজি এই শোভাযাত্ৰাৰ জৰিয়তে আমাৰ হিন্দুত্বৰ জৰিয়তে মানুহখিনি একতা হোৱা আৰু ভাৰতবৰ্ষখনক শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ বাবে যি প্ৰয়াস চলিছে, ইয়াত নিশ্চিতভাৱে সকলোৱে আন্তৰিকতাৰে সহযোগিতা কৰিছে। মই বিশ্বাস কৰিছোঁ যে নিশ্চিতভাৱে আমি এইদৰে সমন্বয়ৰ জৰিয়তে এখন সৰ্বসুন্দৰ সকলো জাতি ধৰ্ম একেলগে আগবাঢ়ি পেলাই এখন শক্তিশালী ভাৰত গঢ়াৰ কাৰণে আমি নিশ্চয় সফলতা অৰ্জন কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ এনি।